APSC কেলেংকাৰীক লৈ ন্যায়ালয়ত মুখ ঠেকেচা খালে ৰাজ্য চৰকাৰে। জালিয়াতিৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াক চাকৰিত মকৰলৰ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে দিছে এই নিৰ্দেশ। 52গৰাকী বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি বিচাৰি আবেদন কৰিছিল। অৱশ্যে চাকৰিকালত প্ৰৱেশনৰ সময় সম্পূৰ্ণ নকৰা ৰাজপত্ৰিত বিষয়াই লাভ নকৰে চাকৰি। বাকী সকলো আবেদনকাৰীক 50 দিনৰ ভিতৰত চাকৰিত মকৰলৰ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ বৰ্খাস্ত হৈ থকা সময়খিনিৰ দৰমহা লাভ নকৰিব বুলিও স্পষ্ট কৰি দিছে উচ্চ ন্যায়ালয়ে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি 30 দিনলৈকে এই নিৰ্দেশ বলৱৎ নহ'ব। ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু মালাশ্ৰী নন্দীৰ আদালতে দিছে এই নিৰ্দেশ। তদন্তত কাৰিকৰী বিসংগতি থাকি যোৱাৰ বাবে এই নিৰ্দেশ দিবলগীয়া হ'ল ন্যায়ালয়ে। APSC সংস্কাৰৰ কথা আমি শুনিছিলোঁ। APSC সংস্কাৰক লৈ ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত নিজৰ কাম কাজৰ খতিয়ান ৰাজ্যবাসীৰ সন্মুখত দাঙি ধৰিছিল। সেই APSC কেলেংকাৰী কোন দিশৰ পৰা কোন দিশলৈ গ'ল সেয়াও আমি দেখিলোঁ। যিসমূহ বিষয়াক বক্ৰপথৰে চাকৰি লোৱা বুলি নিলম্বন কৰা হৈছিল, পৰৱৰ্তী সময়ত বৰ্খাস্ত কৰা হৈছিল, সেই গোটেই ব্যৱস্থাটোৰ ওপৰত প্ৰশ্ন তুলি সেই বিষয়াসকলে আদালতৰ দ্বাৰস্থ হৈছিল আৰু তাৰ পিছত সেই বৰ্খাস্ত হোৱা বিষয়াসকলৰ সপক্ষত আজি ৰায় প্ৰদান কৰে মহামান্য ন্যায়ালয়ে। কিন্তু এতিয়া সমস্যাটো হ'ল, বিষয়টো হ'ল, যিটো কথাক লৈ ৰাজ্য চৰকাৰখনে ইমান ঢাক ঢোল বজালে, APSC সংস্কাৰৰ কথা ক'লে, তাৰ পিছত যদি সেইসকল বিষয়াই আকৌ চাকৰিয়েই পাবলগীয়া ধৰণৰ পৰিৱেশ এটা সৃষ্টি হ'ল, তেন্তে তদন্ত প্ৰক্ৰিয়াটো ক'ত ৰৈ গ'ল? মোৰ সতীৰ্থ এই মুহূৰ্তত পোনপটীয়াভাৱে সংযোজিত হৈ আছে প্ৰতিদিন তেওঁৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া। যদুমণিৰ ওচৰলৈ যদুমণিৰ সৈতে প্ৰত্যক্ষ সংযোজিত হৈছোঁ। যদুমণি, দীৰ্ঘদিন ধৰি এই গোটেই প্ৰসংগটো আৰম্ভ হোৱাৰ পৰা আজিলৈকে আপুনি ধাৰাবাহিকভাৱে এই বিষয়টোৰ লগত জড়িত হৈ আছে। আমাৰ সাধাৰণ প্ৰশ্ন, যিটো কথা অসমৰ সাধাৰণ জনতাই জানিব বিচাৰিব, যিটো কথা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰিব, খুঁত ক'ত ৰৈ গ'ল? এই বিষয়াসকলকে এদিন দীঘলীয়া শাৰী পাতি বা এইসকল বিষয়াৰ বিৰুদ্ধে বক্ৰপথৰে ধন লোৱাৰ অভিযোগ তুলি নিলম্বন কৰা হৈছিল, বৰ্খাস্ত কৰা হৈছিল। দিনৰ দিনটো আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ, তেখেতসকলক জেৰাৰ খবৰ দিছিলোঁ। তাৰপিছত তেখেতসকলক বৰ্খাস্ত হ'ল। আজি আকৌ আদালতে ৰায় দিলে। কিয় আদালতে এই ৰায় দিব লগা পৰিৱেশ এটাৰ সৃষ্টি হ'ল? তদন্ত প্ৰক্ৰিয়াত বাৰে বাৰে ৰাজ্য চৰকাৰে উজুতি কিয় খাইছে? খুঁত ক'ত ৰৈছে? যদুমণি। হয় চাওক, এই প্ৰশ্নটোৱে আচলতে খুব গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক হৈ পৰিছিলে যেতিয়া যিসকল বৰ্খাস্ত কৰা বিষয়া আছিলে, 52গৰাকী বৰ্খাস্ত হোৱা বিষয়া আছিলে, ৰাজপত্ৰিত বিষয়া, তেওঁলোকে 2013 আৰু 14 চনৰ দুটা বেটছৰে আছিলে। তেওঁলোকে যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিলে যে তেওঁলোকক যি ধৰণে বৰ্খাস্ত কৰা হৈছিলে সেয়া আছিলে ইলিগেল, অবৈধ, তেনেধৰণে কোনো কাৰণতে বৰ্খাস্ত কৰিব নোৱাৰে। আৰু এই প্ৰসংগটো গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰ প্ৰায় মুখ ঠেকেচা খোৱাৰ উপক্ৰম হোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাক তেওঁলোকে ইয়ালৈ আনিছিলে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত নলিন কোহলি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰৰ হৈ যুক্তি দৰ্শাব লগা হৈছিলে। গোটেই প্ৰসংগটো যেতিয়া আহি পৰিছিলে, তাৰপিছত তেওঁলোকৰ অভিযোগ আছিলে যে তেওঁলোকক যিটো প্ৰক্ৰিয়াৰে আচলতে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিব লাগিছিলে সেই প্ৰক্ৰিয়া কোনো কাৰণতে নকৰিলে। প্ৰথমতে তেওঁলোকৰ বিৰুদ্ধে যি ধৰণৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ ল'ব লাগিছিলে, সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ লোৱাৰ পিছত তেওঁলোকক বৰ্খাস্ত কৰিব লাগিছিলে আৰু এনেধৰণৰ বহুত কথা আহি পৰিছিলে। গতিকে সেই প্ৰক্ৰিয়াটোক লৈ তেওঁলোকে চেলেঞ্জ কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত 2019 চনত। 2019 চনত চেলেঞ্জ কৰাৰ পিছত এজনীয়া বিচাৰপীঠখনে তেওঁলোকৰ আবেদন নাকচ কৰিছিলে। আবেদন নাকচ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত বাহাল ৰাখিছিলে আৰু পৰৱৰ্তী সময়ত সেই এজনীয়া বিচাৰপীঠখনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁলোকে পুনৰ খণ্ড বিচাৰপীঠত আবেদন দাখিল কৰিলে আৰু 2019 চনৰ পৰা আজিলৈকে গোচৰটোৰ শুনানি গ্ৰহণ কৰি অৱশেষত আজি খণ্ড বিচাৰপীঠখনে এই ৰায় দিলে যে যিসকল লোকে আবেদন কৰিছিলে তেওঁলোকৰ চাকৰি বাহাল থাকিব লাগে। অৰ্থাৎ
গোটেই প্ৰক্ৰিয়াটোলৈ আপুনি যদি মন কৰে এটা কথা সত্য যে তেওঁলোকে চাকৰি বক্ৰপথৰে লৈছিলে তেওঁলোকৰ যিখিনি উত্তৰ বহী আছিলে সেই উত্তৰ বহীখিনি কিন্তু লিগেল নাছিলে ফৰেনচিক লেবৰেটৰীত সেই কথা প্ৰমাণ হৈ গৈছিলে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ ছপাশালত যিসমূহ বহী ছপা হৈছিলে সেই ছপা হোৱা বহীত তেওঁলোকে উত্তৰ লিখিছিলে সেই কথাখিনিও সন্মুখলৈ আহিছিলে সেই কথা ফৰেনচিক বিজ্ঞানাগাৰ পৰীক্ষাগাৰে ইতিমধ্যে স্পষ্ট কৰি দিলে কিন্তু তাৰ পিছতো তেওঁলোকক কিয় আকৌ চাকৰি ঘূৰাই দিবলৈ ক'ব লগা হ'ল ন্যায়ালয়ে চাওক ন্যায়ালয়ে কেতিয়াও কাৰো সপক্ষে বা বিপক্ষে বুলি কথা ক'বলৈ নাযায় ন্যায়ালয়ে অন্ধ তেওঁলোকে যিখিনি তথ্য পায় সেইখিনি চালি জাৰি চাই কয় গতিকে তাত নিৰ্দিষ্টকৈ যথেষ্টখিনি খুঁত ৰৈ গৈছিলে যিখিনি খুঁতৰ কাৰণে যিখিনি বিসংগতিৰ কাৰণে আজি ন্যায়ালয়ে তেওঁলোকক চাকৰি দিবৰ কাৰণে বাধ্য হ'ল ঘূৰাই দিবলৈ বাধ্য হ'ল এই গোটেই প্ৰসংগটো আৰু অলপ আমি আগবাঢ়িব পাৰিম আৰু অলপ জানিব পাৰিম আজি যিহেতু গোটেই বিষয়টো অনলাইনত আমি গোটেই বিষয়টো শুনিছোঁ অৰ্ডাৰ কপি এতিয়ালৈকে হোৱা নাই আমি লাভ কৰা নাই অৰ্ডাৰ কপিত আৰু বিতংকে থাকিব তেওঁলোকৰ কি কাৰণত তেওঁলোকে চাকৰিটো লাভ কৰিলে সেই প্ৰসংগখিনি বিতংকে স্পষ্টকৈ ওলাই থাকিব কিন্তু অনলাইনত ইউটিউবত আজিকালি গোটেই ষ্ট্ৰিমিং হৈ থাকে লাইভ ষ্ট্ৰিমিং হৈ থাকে সেই লাইভ ষ্ট্ৰিমিঙত আমি যিখিনি শুনিছিলোঁ তাত কিন্তু এই কথাটো স্পষ্ট হৈ পৰিছিলে অৰ্ডাৰটোত এটা কথা স্পষ্টকৈ কৈছিলে যে যিসকলৰ প্ৰবেশনাৰী পিৰিয়ড শেষ হোৱা নাছিলে যিসকলে প্ৰবেশনাৰী পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকে চাকৰিটো নাপায় কাৰণ তেওঁলোকৰ বিৰুদ্ধে থকা তথ্যখিনি শুদ্ধ আৰু যিখিনিয়ে প্ৰবেশনাৰী পিৰিয়ড পাৰ কৰিছিলে সেইখিনিক চাকৰিটো দিবলৈ নিৰ্দেশ দিছিলে কাৰণ তেওঁলোকে যদিও তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে তেওঁলোকৰ বহীত উত্তৰ বহী তেওঁলোকৰ ভুৱা বুলি প্ৰমাণ হৈছিলে তথাপিতো তেওঁলোকক যি প্ৰক্ৰিয়ালে তেওঁলোকক বৰখাস্ত কৰিব লগা হৈছিলে যি প্ৰক্ৰিয়াৰ চাকৰিৰ পৰা তেওঁলোকক আঁতৰাই দিবলগীয়া হৈছিলে সেই প্ৰক্ৰিয়া কিন্তু তেওঁলোকৰ তদন্তকাৰী বিষয়া শুদ্ধ নাছিলে বা চৰকাৰৰ শুদ্ধ নাছিলে এই প্ৰসংগটো আগতে উল্লেখ হৈছিলে যেতিয়া এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰাৰ আগত তেওঁক কি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁৰ যিকেইটা কাৰণত তেওঁক উঠাই অনা হৈছিলে যিকেইটা কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে সেই কাৰণখিনি উল্লেখ নকৰাকৈ যেতিয়া তেওঁক উঠাই অনা হৈছিলে সেই তাৰপিছত আদালতে তেওঁক যেতিয়া জামিন দিছিলে আমি সেই সময়টো এই কথাখিনি উল্লেখ কৰিছিলোঁ যে যিসকল তদন্তকাৰী বিষয়া থাকে সেই তদন্তকাৰী বিষয়াসকলে সঠিক দিশত আইনী দিশটো তেওঁলোকে চালি জাৰি নাচায় নেকি তেওঁলোকে চালি জাৰি নোচোৱাকৈ তেওঁলোকে যিখিনি খুঁত ৰৈ যাব লাগে আচলতে এনেধৰণেও অভিযোগ উত্থাপন হৈছিলে যে তেওঁলোকক চাকৰিটো ঘূৰাই পাবৰ কাৰণে চৰকাৰে এইটো এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি এনেধৰণৰ প্ৰশ্নও কিন্তু উত্থাপন হৈছিলে সুনীত ভূঞা সেইটো সময়ত মই এটা কথা জানিবলৈ চেষ্টা কৰিম যিখিনি কথা কৈছে আপুনি সেইখিনি হয় ন্যায়ালয়ে সদায় যুক্তিৰ ওপৰত নিৰ্ভৰ কৰিব ন্যায়ালয়ে বেলেগ একো নাজানে বেলেগ একো নেদেখে যুক্তিৰ ওপৰত নিৰ্ভৰশীল কিন্তু মই এই কথাটো আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই গোটেই ব্যৱস্থাটোৰ কাৰণে আমি APSCত সংস্কাৰ বুলি কৈছিলোঁ যে বক্ৰপথৰে চাকৰি লোৱাসকল ধৰা পৰিছে উত্তৰ বহী তাত বিসংগতি ধৰা পৰিছে সেইবাবে আমি কৈছিলোঁ ৰাজ্য চৰকাৰে কৈছিল বাহবা লৈছিল যে APSCত সংস্কাৰ হৈছে কিন্তু সংস্কাৰৰ পৰিণতি যদি এয়া হয় শেষ পৰিণতি যদি এয়া হয় তেন্তে এনে সংস্কাৰ আমাক নালাগে এনে সংস্কাৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ একো লাভ নহয় এই গোটেই বিষয়খিনিক লৈ আদালতে বা এই বিষয়খিনিক লৈ পেলাই আৰু কিবা পৰৱৰ্তী আগবঢ়াৰ কিবা অৱকাশ আছেনে নে ইয়াতে শেষ হ'ব চাওক নিশ্চয়কৈ আজিৰ মুহূৰ্তত যদি এই মুহূৰ্তত কওঁ যে চৰকাৰে APSCৰ কেলেংকাৰীটোক লৈ যিমানখিনি মাইলেজ খাইছিলে আমি আমাৰ ভাষাত ক'বলৈ গ'লে মাইলেজ খোৱা বুলি কওঁ যিমানখিনি তেওঁলোকে সুবিধা লৈছিলে জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিলে নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছতে সেই গোটেইখিনি আজিৰ তাৰিখত ধূলিসাৎ হৈ গ'ল তেওঁলোকৰ কিছুমানৰ তদন্তকাৰী বিষয়া হওক ৰাজ্য চৰকাৰে হওক কওঁ যে চৰকাৰে APSCৰ কেলেংকাৰীটোক লৈ যিমানখিনি মাইলেজ খাইছিলে আমি আমাৰ ভাষাত ক'বলৈ গ'লে মাইলেজ খোৱা বুলি কওঁ যিমানখিনি তেওঁলোকে সুবিধা লৈছিলে জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিলে নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছতে সেই গোটেইখিনি আজিৰ তাৰিখত ধূলিসাৎ হৈ গ'ল তেওঁলোকৰ কিছুমানৰ তদন্তকাৰী বিষয়া হওক ৰাজ্য চৰকাৰে হওক তেওঁলোকৰ কিছুমান ৰৈ যোৱা ভুলৰ কাৰণে সেই ভুলখিনি কিয় কৰিলে কোনোবাই জানি শুনি কৰিছিল নেকি নে আন কিবা ইয়াত ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে সেইটো সময়ত কিন্তু চাওক সুনীত ভূঞা যেতিয়া এই গোটেই কেলেংকাৰী প্ৰসংগ উত্থাপন হৈছিলে গোটেই দেশজুৰি হাহাকাৰ লাগিছিলে সেই সময়ত এগৰাকী ন্যায়াধীশলৈকে প্ৰশ্ন উত্থাপন হৈছিলে যে গোটেই ন্যায়াধীশগৰাকীও এই অৰ্থ ব্যৱস্থাটোৰ মাজত যিটো আৰ্থিক লেনদেন হয় সেইটোৰ মাজত সোমাই পৰিছিলে বুলি তেতিয়াৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰে আদালতত দিয়া দাখিল কৰা চাৰ্জশ্বিটত সেই কথা উল্লেখ কৰিছিলে পৰৱৰ্তী সময়ত সেই বিষয়টো চৰকাৰেও তল পেলাবলৈ চালে বা ন্যায়াধীকৰণ ন্যায়িক ব্যৱস্থাটো এই আওতাত সোমাই পৰাৰ কাৰণে হয়তো কিছু পৰিমাণে তদন্তটো আগ নাবাঢ়িলে এইটো পিছত পৰৱৰ্তী সময়ত ক'ব কিন্তু এটা গোটেই ছিষ্টেমটোত যে এটা সোমাই পৰিছিলে তাত কিছুমান যে
বিসংগতি ৰৈ গৈছিলে সেই কথা কিন্তু তেতিয়া স্পষ্ট হৈছিলে গতিকে আজিৰ তাৰিখত চৰকাৰখন সম্পূৰ্ণ মুখ ঠেকেচা খাইছে আৰু এই মুখ ঠেকেচা খোৱাৰ পৰা তেওঁলোকে ৰক্ষা পাবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে এতিয়া আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে 30 দিনলৈকে তেওঁলোকক এই অৰ্ডাৰটো কাৰ্যকৰী কৰিবলৈ দিয়া হোৱা নাই অৰ্থাৎ এই 30 দিনৰ ভিতৰত যদি চৰকাৰে উচ্চতম ন্যায়ালয়লৈ যাব পাৰে বা আন কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এওঁলোকৰ বিৰুদ্ধে সেইখিনি সুবিধাও কিন্তু অৰ্ডাৰটোত উল্লেখ আছে গতিকে চৰকাৰে কেনেধৰণে আগবাঢ়ে তেওঁলোকে কেনেধৰণে কি কৰে সেইখিনি পৰৱৰ্তী সময়ত দেখা যাব কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে ইমান ব্যাগুম তদন্তকাৰী বিষয়া থাকোঁতে আইনী পৰামৰ্শদাতা থাকোঁতে চৰকাৰখনৰ আইনী পৰামৰ্শদাতা ব্যাগুম অধিবক্তা তেওঁলোকে কিয় এই বিষয়টো চালি জাৰি নাচালে এনেকুৱা ধৰণৰ হুৰুঙা কিয় ৰৈ যাবলৈ পালে ইমান এটা ডাঙৰ বিষয় ইমান এটা দেশ কঁপোৱা বিষয় সেই বিষয়খিনিত তেওঁলোকে তদন্তকাৰী বিষয়াক কিয় এই বিষয়টো তেওঁলোকে আঙুলিয়াই দিব নোৱাৰিলে সেইটো সময়ত যে এইখিনি হ'লে এইটো হ'ব পাৰে সেই প্ৰশ্নটো কিন্তু বাৰে সকলো সময়তে এই প্ৰশ্নটো থাকি যাব কিয় এই বিষয়টোক তেওঁলোকে দেখুৱাই দিব পৰা তদন্তকাৰী বিষয়াক দেখুৱাই দিব পৰা একোজন অধিবক্তা ন্যায়িক পৰামৰ্শদাতা তেওঁলোকে সেইটো সময়ত নোলালে বা তেওঁলোকে কিয় নিদিলে এই বিষয়টো কিন্তু সকলো সময়তে থাকি যাব সুনীত ভূঞা ধন্যবাদ জনাইছোঁ যদুমণি শইকীয়া সেই আছিল মোৰ সতীৰ্থ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ APSC সংস্কাৰ হোৱা বুলি যি ঢাক ঢোল বজোৱা হৈছিল সেই ঢাক ঢোল নাছিল সেয়া আছিল ফটা ঢোল APSCত কোনো সংস্কাৰ নহ'ল বুলি আজিৰ দিনটোত প্ৰমাণিত হৈছে বক্ৰ পথৰে চাকৰি লোৱা বুলি যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যিসকলক চাকৰিৰ পৰা নিলম্বন বৰখাস্ত পৰ্যন্ত কৰা হৈছিল তেখেতসকলৰ বিৰুদ্ধে যি তদন্ত প্ৰক্ৰিয়া চলিছিল সেই তদন্তত আহ্বাস থকাৰ বাবেই মহামান্য আদালতে আজি সেইসকল বিষয়াৰ সপক্ষত ৰায়দান কৰিলে এতিয়া গোটেই বিষয়টো সম্পৰ্কত ৰাজ্য চৰকাৰৰ ক'ব লগা প্ৰতিক্ৰিয়া